মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি অষ্টম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 12 ত থকা হাতটা কোৱেশ্চন এই হাতটা কোৱেশ্চনে আজিৰ ভিডিঅ'ত আমি সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে টেক্সট বুকখন লগত লৈ ভালদৰে মনোযোগ দি চাবা আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো আৰু এটা ৰিকুৱেষ্ট কৰিছো তোমালোকে ভিডিঅ'টো ভাল পালে লাইক আৰু শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা পৰৱৰ্তী ভিডিঅ'বিলাক যাতে সহজতে পাই যোৱা এতিয়া আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো Question number 12 of class 8 mathematics exercise 1.1 ঠিক আছে তোমালোকে এতে দেখা পাইছে স্ক্রিনত class 8 math exercise 1.1 question number 12 all parts solution ঠিক আছে এতে তোমালোকে দেখা পাইছে question number 12 ত কি কৈছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা ইয়াতে প্ৰশ্নখিনি মই উঠাই লৈছো তুলি লৈছো তোমালোকে চাব পাৰা Question number 1 ত কৈছে 6/7 plus 2/5 plus 2/7 plus 1/5 ইয়াতে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি ইয়াৰ আমি মান নিৰ্ণয় কৰিব লাগে প্ৰতিটো কোৱেশ্চনে একে নিয়মত কৰিব লাগিব সংখ্যাৰ বিধি ব্যৱহাৰ কৰি আমি মান নিৰ্ণয় কৰিব লাগে ইয়াত হাতটা কোৱেশ্চন আছে গোটেইকেইটা কোৱেশ্চন মই এখন কাগজত লিখি লৈছো এতিয়া আমি সমাধান কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে তোমালোকক মই 1 নম্বৰ প্ৰশ্নটো সমাধান কৰি দেখুৱাইছো তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখা পাইছা Question number 12 or 1 number to মই লৈছো কি 6/7 plus 2/5 plus 2/7 plus 1/5 এই যে কোশ্চেনটো আমাক দিয়া হৈছে এই চ্যাপ্টাৰটোৰ নাম কি জানানে পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যাবিলাক আমি প্ৰথমতে কি কৰিম পৰিমেয় সংখ্যাবিলাক ইয়াতে ভগ্নাংশ দেখুৱাইছে নহয় জানো ইয়াতে আমি সদৃশ ভগ্নাংশবিলাক একেলগ কৰি লম প্ৰথমতে চোৱা মই ডাইৰেক্ট সলিউশন কৰি তোমালোকক দেখুৱাইছো 6/7 ইয়াতে 2/7 তো 6/7 টো আৰু 2/7 টো আমি একেলগত লিখিম ঠিক আছে 2/7 তার পিছত 2/5 plus 1/5 ঠিক আছে এইবার আমি কি কৰিম সোয়া এই 6/7 ক আমি 1/7 into 6 লিখিব পাৰো মই অলপ বহলাই আলোচনা কৰিম বুজাৰ ইজি হ'ব তাৰ পিছত ইয়াতে আকৌ 1/7 লিখি প্লাই এই 2 টো এনেকে লিখিব পাৰো সিমিলারলি 1/5 লিখি প্লাই আমি 2 টো বেলেগ ইয়াত লিখিম পূৰণ চিহ্ন দি আৰু ইয়াতে 1/5 into 1 লিখিব পৰা যায় এতিয়া আমি কি কৰিম সোয়া এই 1/7 আৰু 1/7 কমন আছে গতিকে আমি 1/7 পূৰণ ইয়াতে কি থাকিল 6 প্লাস ইয়াতে কি থাকিল 2 দিলু প্লাস এইবাৰ 1/5 আৰু 1/5 কমন আছে তুমি 1/5 কমন লৈ লবা ইয়াতে 2 থাকিলে আৰু ইয়াতে থাকিলে 1 এটো কি হল এটো হল আমাৰ কি বিধি বিতৰণ বিধি ঠিক আছে আমাৰ বিধিটো লিখিব লাগে আমাক কৈছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি সমাধান কৰা ঠিক আছে বিতৰণ বিধি আমি প্ৰয়োগ কৰিলো ক্লিয়াৰ এইবাৰ তুমি চোৱাচোন 1/7 into 6 plus 2 equal to 8 হ'ব নহয় আকৌ ইয়াতে 1/5 into 2 plus 1 equal to 3 হ'ব ঠিক আছে এতিয়া আমি কি কৰিম 8 টো ওপৰত আহি যাব নহয় 8 into 1 কৰিলে 8 হ'ব তলত আহিব 7 আৰু 3 into 1 কৰিলে 3 হ'ব তলত আহিব 5 ক্লিয়াৰ তোমালোকে নিশ্চয় বুজি পাই আছা মই অলপ বহলাই আলোচনা কৰিছো তোমালোকৰ যাতে ইজি হয় বুজিবলৈ সহজ হয় এতিয়া আমি লসাগু লম 5 আৰু 7 ৰ লসাগু দুটাই মৌলিক সংখ্যা এনেকুৱা ধৰণৰ সংখ্যা যদি হৰ হিচাপে থাকে তেতে হলে পূৰণ কৰিব লাগে তো 5 7 গুণ 35 হল আমাৰ লসাগু এতিয়া এই লসাগুটো 7 ৰে হৰণ কৰিলে 5 হ'ব 5 8 গুণ 40 হ'ব আৰু এই লসাগুটো 5 ৰে হৰণ কৰিলে 7 হ'ব 7 3 গুণ 21 হ'ব নহয় জানো এতিয়া তোমাৰ কি আহিলে সোয়া এই দুটা যোগ কৰিলে হ'ব আমাৰ 61/35 এটা আমাৰ হৈ গল তো কোশ্চেন নম্বৰ 1 অফ কোশ্চেন নম্বৰ 12 এটা আমাৰ সমাধান হৈ গল মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া 2 নম্বৰটো তোমালোকে স্ক্ৰিনত দেখা পাইছা 2 নম্বৰটো কি আছে 670 into 7/11 plus 670 into 1/3 এটা আমি কেনেকৈ কৰিম আগৰ নিচিনাই এটা 670 আৰু 670 কমন আছে আমি কি কৰিম 670 আমি কমন টু ব্ৰেকেটৰ বাহিৰত লিখিম ইয়াত থাকিব 7/11 ইয়াত থাকিব 1/3 ঠিক আছে এইখিনি তোমালোকে বুজি পোৱা এতিয়া 670 as it is থাকিব এইখিনিক আমি সমাধান কৰিম প্ৰথমতে তো 11 আৰু 3 এলসিএম হ'ব 33 লসাগু এতিয়া 11 এৰে 33 হৰণ কৰিলে কি হ'ব 3 হ'ব 3 7 গুণ হ'ব 21 যোগ 3 ৰে 33 হৰণ কৰিলে 11 হ'ব 11 into 1 কৰিলে 11 হ'ব ইয়াতে ঠিক আছে এবাৰ 670 into এটা যোগ কৰি দিয়া কি হ'ব 32/33
তো 672 আৰু 670 আৰু 32 পূৰণ হ'ব পূৰণ হ'লে কি হ'ব তোমালোকে পূৰণটো কৰি চাবা ইয়াতে পূৰণ ফল হয় 121440 বাই তলত থাকিলে 33 তোমাৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ এইটো হৈ গ'ল 2 নম্বৰটো এতিয়া 3 নম্বৰটো তোমালোকে চোৱা 3 নম্বৰ প্ৰশ্নটোত কি কৈছে 3 নম্বৰটো মই লিখিছোঁ ইয়াতে 3 নম্বৰ প্ৰশ্নটো হৈছে 7/5 into -3/8 plus 3/4 into 7/5 ঠিক আছে এটো হল কিন্তু আমাৰ ইয়াতে এটা কথা লিখিবলৈ মই পাহৰিলো এইখিনিতে তোমালোকে 670 তুমি কমন লৈছা নহয় ইয়াতে আমি লিখিব লাগিব বিতৰণ বিধি এই কথাবিলাক তুমি লিখি যাব লাগিব ঠিক আছে এতিয়া তুমি 3 নম্বৰটো চোৱা এটা 3 নম্বৰটো 7/5 আৰু 7/5 কমন আছে আমি ইয়াতে 7/5 টো ব্ৰেকেটৰ বাহিৰত লম 7/5 into এটো লিখি -3/8 plus 3/4 এটো কি হল বিতৰণ বিধি হৈ গল বিধিৰ নামটো তুমি লিখি দিবা বিতৰণ বিধি ক্লিয়াৰ এবাৰ তুমি চাবা 7/5 into এই মাজৰখিনি ব্ৰেকেটৰ ভিতৰৰখিনি আমি সমাধান কৰিলাম এতে 8 আৰু 4 ৰ লসাগু ল'ব লাগে তোমালোকে চাব লাগিব যে যেতিয়া এই সংখ্যা দুটা 8 আৰু 4 8 4 ৰে হৰণ যায় গতিকে ডাঙৰ সংখ্যাটো হ'ব লসাগু এইটো কথাটো মনত ৰাখিবা হৰু ক্লাছত তোমালোকে শিকি আইছা 6 7 ত এতে 8ক 8 ৰে হৰণ কৰিলে 1 1ক -3 ৰে পূৰণ কৰিলে -3 আৰু 8ক 4 ৰে হৰণ কৰিলে 2 2ক 3 ৰে পূৰণ কৰিলে 6 হ'ব হল এতিয়া 7/5 into এখিনি সমাধান কৰি দিয়া কি হ'ব ইয়াতে 3 থাকিব আৰু তলত থাকিব 8 নহয় জানো 3 থাকিব আৰু 8 থাকিব এতিয়া তোমাৰ কি আহিব চোৱা 3 7 গুণ 21 আৰু 5 8 গুণ 40 এটো হ'ব আমাৰ সমাধান তোমালোকে 4 নম্বৰটো স্ক্ৰিনত দেখা পাইছা কি কৈছে -5/9 into 27/15 plus 36/25 এটোক আমি সমাধান কৰিব লাগে আমি কি কৰিম চোৱাচোন এটো ব্ৰেকেটৰ বাহিৰত আছে নহয় এই -5/9 ইয়াৰ লগতো পূৰণ কৰি দিম ইয়াৰ লগতো পূৰণ কৰি দিম এটো হ'ব বিতৰণ বিধি তোমালোকে লিখি দিব লাগিব তো -5/9 into -27/15 কৰি দিলা তাৰপিছত কি কৰিবা তুমি ইয়াতে প্লাস চিন আছে না প্লাস চিন দি দিবা দিয়াৰ পিছত এই -5/9 টো আকৌ লিখিব লাগিব into 36/25 এতে লিখিবা বিতরণ বিধি ক্লিয়ার লিখিলে এতে কটাকটি করে দিয়াছুন এই 5 এর ইয়া কাটিলে 3 বার যাব 9 এর 27 কাটিলেও 3 বার যাব 3 3 এর কাটিলে 9 কে হয়ে যাব এই 5 এর 25 কাটিলে 5 বার যাব 9 এর 36 কাটিলে 4 বার যাব এতে সোয়া ইয়াতে একো নাইকিয়া হৈ গল তাৰ মানে মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস হৈ যাব গোটেইখিনি কাটকুট হৈ গল এতে 1 থাকিব ইয়াতে আৰু ইয়াত থাকিব মাইনাস আছে নহয় এই মাইনাস চিন দি প্লাই কি থাকিব ওপৰত থাকিব 4 তলত থাকিব 5 ক্লিয়ার এইবাৰ তুমি চোৱা এইটুক আমি সমাধান কৰিম কেনেকৈ কৰিম আমাৰ 5 লসাগু আহিব তো 5 1 গুণ 5 হ'ব মাইনাস ইয়াতে হ'ব তোমাৰ 4 এটো সমাধান কৰিলে কি হৈ যাব 5 - 4 = 1/5 এটো আমাৰ হৈ গল ঠিক আছে তুমি 5 নম্বৰ 4 নম্বৰটো পালা এতিয়া তুমি 5 নম্বৰটো চোৱা 5 নম্বৰ অংকটোত কি কৈছে তোমালোকে চাই লোৱা অকমান 5 নম্বৰ দিছে 2/3 plus 3/3 minus 1/4 into 2/3 plus 2/3 into 1/2 এই অঙ্কটো সমাধান কৰিব লাগে কেনেকৈ কৰিম আমি তুমি চোৱা ইয়াতে আমি প্ৰথমতে কি কৰিম 3 তলত আছে 3 তলত আছে এটো সদৃশ ভগ্নাংশ আছে আমি এনেকৈ লিখিলাম তো 1/3 লিখিলো 2 টু পূৰণ হিচাপে 5 ফালে লিখিলো আকৌ ইয়াতো 1/3 লিখিলো 3 টু পিছফালে লিখি দিলো ক্লিয়ার আৰু এই দুটাত চোৱা 2/3 কমন আছে তো মাইনাস দি প্লাই তুমি 2/3 কমন লৈ লব পাৰা
আৰু ভিতৰত লিখি দিবা 1/4 আকৌ এটো প্লাস আছে নহয় মাইনাস কমন লোৱাৰ লগে লগে ইয়াতে মাইনাস দিব লাগিব ইয়াত থাকি যাব 1/2 ক্লিয়াৰ এইবাৰ ইয়াতো আমি কমন লব পাৰো নে নাই তো 1/3 কমন লৈ পেলাই ইয়াতে পূৰণ চিন দি দিয়া 2 থাকিব ইয়াতে ইয়াত থাকিব 3 আৰু এই লাইনটো মই আকৌ এবাৰ লিখিছো 2/3 ইনটু 1/4 minus 1/2 গোটেইখিনি কি হল আমাৰ এটা বিতৰণ বিধিত পৰিণত হৈ গল বিতৰণ বিধি ক্লিয়াৰ এইবাৰ তুমি সব সিম্পল হৈ গল এতিয়া 1/3 ইনটু এই দুটো যোগ কৰিলে কি হ'ব 5 মাইনাস এটো 2/3 ইনটু এটো সমাধান কৰি দিয়া 4 আৰু 2 লসাগু 4 হ'ব গতিকে ইয়াত হ'ব 1 মাইনাস ইয়াতে কটাকটি কৰিলে এটো ভাগ কৰিলে 2 হ'ব 2 হৈ যাব ইয়াতে এবাৰ সা ওপৰত যাব 5 তো 5/3 আহিলে মাইনাস ইয়াতে 2/3 লিখিছো এইখিনি আকৌ লিখিব লাগিব 1 ৰ পৰা 2 বিয়োগ কৰিলে -1 হ'ব তলত থাকিব 4 হয় জানো এইবাৰ তুমি চোৱাচোন এই 2 এৰে এই 4 কাটিলে 2 বাৰ যাব হয় নাই এইবাৰ তুমি 5/3 টো as it is লিখিবা আৰু মাইনাস আৰু এই মাইনাস মিলি প্লাই প্লাস হৈ যাব ইয়াতে কি থাকিলে চোৱা ওপৰত থাকিলে 1 মাইনাস তোমাৰ প্লাস হৈ গল আৰু এই দুটা পূৰণ কৰিলে কি হ'ব 6 হ'ব ক্লিয়াৰ এইবাৰ চোৱা এইবাৰ আমি কি কৰিম লসাগু লম 6 আৰু 3 লসাগু 6 হ'ব গতিকে এটো ভাগ কৰিলে 2 হ'ব তো ইয়াতে থাকিব 10 ইয়াত থাকিব 1 তাৰ মানে কি 11/6 এটোৰ আনসাৰ তো মোৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ 5 নম্বৰটো হৈ গল এতিয়া আমি 6 নম্বৰলৈকে আগবাঢ়িম তোমালোকে ভিডিওটো চাই থাকা কোৱেশ্চন নম্বৰ 6 চোৱা কোৱেশ্চন নম্বৰ 6 টো কি কৈছে যে 4/7 into -5/9 plus 4/7 into 1/5 চোৱাচোন 4/7 কমন আছে তো তুমি 4/7 কমন লৈ লোৱা into -5/9 প্লাস দিবা 1/5 টো থাকিব কি হল এটো তোমাৰ আহি গল বিতৰণ বিধি বিতৰণ বিধি হল এবাৰ তুমি 4/7 টো লিখি লোৱা আৰু এইখিনি সমাধান কৰি দিয়া 9 আৰু 5 ৰ লসাগু হ'ব 45 কটাকটি কৰিলে কি হ'ব 5 5 গুণ 25 মাইনাস থাকিব প্লাস ইয়াতে কৰিলে 9 9 1 জাৰ 9 হ'ব তো 4/7 ইনটু এইখিনি সমাধান কৰিলে কি হ'ব -16/45 হয়নে ইয়াত আমি একো কৰিব নোৱাৰো কটাকটি কৰিব নোৱাৰো এই দুটো পূৰণ কৰিলে কি হ'ব 4 16 জাৰ -64 আৰু এই দুটো পূৰণ কৰিলে কি হ'ব 315 এটো আমাৰ হৈ গল এতিয়া তুমি 7 নম্বৰলৈ মন কৰা 7 নম্বৰ প্ৰশ্নটো কি কৈছে কোৱেশ্চন নম্বৰ 7 2/3 into -5/7 -1/6 into 3/7 plus 1/14 into 2/3 এটা আমি কি কৰিব পাৰো মনোযোগ দিবা ঠিক আছে আমি কি কৰিম 2/3 5/7 টো লিখি লম 2/3 into -5/7 লিখিলো প্লাস কি কৰিম জানানে এইটো আগুৱাই লৈ আহিম 1/14 into ইয়াতে 2/3 আছে চোৱা এই 2/3 ইয়াতে আমি কমন লব পাৰিম তাৰ পিছফালে লৈ যাও এইটো 1/6 into 3/7 ক্লিয়াৰ এইবাৰ তুমি চোৱা ইয়াতে আমি কমন লম 2/3 into -5/7 plus 1/14 হৈ গল আৰু এইটো as it is তুমি কৰি দিয়া এইটো কাটাকাটি কৰিলে 2 হ'ব তো মাইনাস চিন দি দিলা 3 2 গুণ 6 হল 1/14 থাকিলে কিন্তু এইখিনিত আমি কি বিধি প্ৰয়োগ কৰিলো এইখিনিত বিতৰণ বিধি প্ৰয়োগ কৰিলো এটো আমি লিখিব লাগিব বিতৰণ বিধি ওকে এইবাৰ সমাধান কৰি দিয়া 2/3 ইনটু এইখিনি সমাধান কৰা আমাৰ কি আহিব লসাগু আহিব 14 14 তো 2 তো -10 হ'ব ইয়াতে প্লাস ইয়াত থাকিব 1 -1/14 থাকিলে ইয়াৰ পিছত 2/3 হল এইখিনি সমাধান কৰিলে -9/14 ইয়াতে থাকিব 1/14 যেটা আছে লিখিব লাগিব বাৰে বাৰে কটাকটি কৰি দিয়া
7 হ'ব, এইটো কাটিলে 3 হ'ব। ওকে, এইবাৰ তুমি ইয়াতে 2/3 গ'ল, এইটো কি 3/7, তো -3/7 থাকিলে -1/14। ঠিক আছে, এইটোক তুমি এতিয়া ফাইনেল সলিউশন কৰি দিব লাগিব। তো এলসিএম লোৱা, 14 হ'ব, কটাকটি কৰিলে 2 হ'ব, 2 ইয়াতে -6 হ'ব, -1 হ'ব। তো মই ইয়াত লিখিছোঁ, ওপৰত কি থাকিব -7/14, কটাকটি কৰিলে 7 1 7, 7 2 14, এইটো কি হ'ব -1/2। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ 12 নম্বৰৰ 7টা কুৱেশ্যনে সমাধান হৈ গ'ল। তোমালোকে ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।